চৰকাৰৰ দুটা বিয়োগম ডিপাৰ্টমেণ্ট আছে, বিভাগ আছে, কৃষি বিভাগ আৰু জলসিঞ্চন বিভাগ। এই বিভাগ দুটা আচলতে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যে প্ৰকৃত কৃষকক কি ধৰণে আগবঢ়াই নিব লাগে, যিখিনি পৰিকল্পনা তেওঁলোকে কৰিব লাগিছিল সেই পৰিকল্পনাখিনি কিন্তু আজিলৈকে কৰা আমি দেখা নাই। কেৱল মাত্ৰ কেইজনমান মানুহক কেইটামান মুষ্টিমেয় ঠিকাদাৰক সন্তুষ্ট কৰাৰ কাৰণে বছৰে বছৰে তেওঁলোকে আঁচনি লোৱা হয় আৰু সেই আঁচনিয়ে প্ৰকৃতাৰ্থত প্ৰকৃত হিতাধিকাৰীক প্ৰকৃত কৃষক কিন্তু আজিলৈকে উপকৃত কৰিব পৰা নাই। আজি আমি নলবাৰী জিলাৰ বিভিন্ন কৃষি পথাৰ আমি ইতিমধ্যে পৰিদৰ্শন কৰিছোঁ। যদিও নলবাৰী পৰিদৰ্শন কৰিছোঁ, সামগ্ৰিকভাৱে নামনি অসমৰ এজন কৃষকেও আজিলৈকে কিন্তু নিজৰ কামখিনি কৰিব পৰা নাই। আৰু বছৰটোৰ শেষত তেওঁলোকে আচলতে এটা সপোন আৰম্ভ হয় যে তেওঁলোকে নিজৰ উৎপাদিত সামগ্ৰীৰ জৰিয়তে পৰিয়ালটোক পোহপাল দিব, পৰিয়ালটোক আগবঢ়াই নিব, নিজৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত সপোনটো পূৰণ কৰিব। কিন্তু আজিৰ তাৰিখত আজি যি অৱস্থা আমি দেখিবলৈ পাইছোঁ কৃষকখিনিত, এই অৱস্থাৰে আচলতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদায় তেখেতে সদম্বে ঘোষণা কৰে যে 5খন ৰাজ্যৰ একেবাৰে আগশাৰীৰ ৰাজ্যৰ ভিতৰত অসমখনো থাকিব। যদি তেখেতে ভাবিছে যে কৃষকসকলক বাদ দি 5খন উন্নত ৰাজ্যৰ ভিতৰত যদি অসমখনক অন্তৰ্ভুক্তি কৰিব বিচাৰিছে, তেতিয়া নিশ্চয় মই ভাবোঁ যে মাননীয় মুখ্যমন্ত্ৰীৰ এই ধৰণৰ বক্তব্য কেৱল পাব্লিচিটি ষ্টাণ্ট আৰু কেৱল মাত্ৰ তেওঁলোকৰ ৰাজনৈতিক মুনাফাৰ কাৰণে তেওঁলোকে ঘোষণা কৰি আহিছে। আৰু প্ৰকৃত কৃষকক বাদ দি কেতিয়াও এখন ৰাজ্য উন্নয়ন বা উন্নয়নশীল ৰাজ্যত পৰিণত হ'ব নোৱাৰে, এই কথাটো আমি দেখিছোঁ। আৰু আমি আগতে শুনিছিলোঁ যে আচলতে অসমৰ বাহিৰত পাঞ্জাৱ হাৰিয়ানাত বহুত কৃষকে আত্মহত্যা কৰাৰ দৰে এটা পৰিৱেশ সৃষ্টি হৈছিল। কিন্তু আমি শেহতীয়াভাৱে দেখিলোঁ যে লাহে লাহে হয়তো এই ধৰণৰ পৰম্পৰা এটা অসমৰ কৃষকৰ মাজত আৰম্ভ হ'ব। এইকাৰণে আৰম্ভ হ'ব যে তেওঁলোকে যদি কৃষি কৰ্মখিনি কৰিব নোৱাৰে, তেতিয়াহ'লে তেওঁলোকে কোনো কাৰণতে পৰিয়ালটোক পোহপাল দিব নোৱাৰে, আগবঢ়াই নিব নোৱাৰিব। আৰু যেতিয়া পৰিয়ালটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত মুৰব্বীজন যেতিয়া ব্যৰ্থ হ'ব, তেখেতে নিশ্চয় হয়তো আত্মহত্যাৰ দৰে পথ এটা বাছি ল'ব লাগিব। কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে ইতিমধ্যে বহুকেইজন কৃষকে কৈছে যে তেওঁলোকে কয় যে কৃষি বিভাগৰ বোলে কিবা আঁচনি আহে, কিন্তু আজিলৈকে এটা কথা আমি স্পষ্টভাৱে কৈ দিব বিচাৰিছোঁ সেই বিয়োগম বিভাগটোক যে তেওঁলোকৰ এজনো কোনো বিষয়া কৰ্মচাৰীয়ে আচলতে পথাৰলৈ নাহে। তেওঁলোকে চিনি নাপায় যে প্ৰকৃত কৃষক কোনখিনি আৰু প্ৰকৃত কৃষকে আঁচনি পাইছেনে পোৱা নাই তেওঁলোকে কিন্তু আজিলৈকে নাজানে। কেৱল মধ্যভোগীয়ে এখন লিষ্ট বনাই দিব, কোনোবা ৰাজনৈতিক পালি নেতাই এখন লিষ্ট বনাই দিব আৰু সেই লিষ্টৰ আধাৰতে তেওঁলোকে কিবা এটা কমিশ্যন লৈ তেওঁলোকে আঁচনিবিলাক দিয়ে। কিন্তু প্ৰকৃত কৃষকে আজি প্ৰকৃত আঁচনিৰ পৰা বঞ্চিত হৈছে। গতিকে মাননীয় মুখ্যমন্ত্ৰীলৈ আমাৰ আহ্বান যে তেওঁ যদি এই উন্নত এখন ৰাজ্যৰ সপোন দেখিছে, কৃষকসকলক আগবঢ়াই নিব লাগিব। আৰু কৃষকসকলক আজিৰ তাৰিখত যি অৱস্থা হৈছে যে এইটো হয়তো আৰম্ভণি, কাৰণ এইকাৰণে আৰম্ভণি যে প্ৰাকৃতিক পৰিৱেশটো যদি সুন্দৰ হৈ নাথাকে সমাজখন ধুনীয়া নহয় আৰু আমি মানুহবোৰো ধুনীয়া হৈ থাকিব নোৱাৰোঁ। গতিকে একেবাৰে গছ গছনি কাটি তহিলং কৰিছে, যাৰ কাৰণে আজি প্ৰাকৃতিক ভাৰসাম্য নোহোৱা হৈছে, বৰষুণৰ পৰিমাণ কমিছে, একেবাৰে নোহোৱা হৈছে বৰষুণ। গতিকে এই যিটো সমস্যা আগত সময়তে নিশ্চয় হ'ব। গতিকে এই ক্ষেত্ৰত কৃষি বিভাগ জলসিঞ্চন বিভাগে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব, এই কথা কিন্তু এটা ডাঙৰ প্ৰশ্ন। আৰু আমি ভাবোঁ যে জলসিঞ্চন বিভাগ আৰু কৃষি বিভাগক আৰু যদি অসমৰ এই কৃষকসকলৰ লগত যদি 100 বছৰ কাম কৰিবলৈ দিয়া হয়, মই ভাবোঁ যে তেওঁলোকে 20% পথাৰতে পানী দিয়াৰ ব্যৱস্থা কৰিব নোৱাৰে, 20% কৃষকক কিন্তু কৃষি বিভাগে উপকৃত কৰিব নোৱাৰিব। কাৰণ আজিলৈকে এতিয়াও 70%ৰ পৰা 80%, 90% পথাৰত কিন্তু পানী যোগানৰ আঁচনি জলসিঞ্চনৰ যিবিলাক ব্যৱস্থা, এই ব্যৱস্থাই কিন্তু ঢুকি পোৱা নাই।